নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা খুব ধুনীয়া ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব আৰু একেবাৰে শেষত প্লিজ লাইক কৰিব কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব আৰু চেনেলটো যিহেতু নতুন হৈ বেছি দিন হোৱাই নাই সেইকাৰণে কৈছোঁ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু একেবাৰে বহি আছো আজি কাছি খুব ধুনীয়াকৈ আৰু আজি ভাবিছোঁ মই আপোনালোকৰ লগত কিছু বস্তু শ্বেয়াৰ কৰোঁ অৰ্থাৎ আমাৰ মহিলাসকলৰ আটাইতকৈ আকৰ্ষণীয় বস্তু হৈছে জুৱেলাৰী আগৰ ভিডিঅ'ত মই কিছুমান অসমীয়া গহনাৰ এনেকৈ ভিডিঅ' মই শ্বেয়াৰ কৰিছিলোঁ আজি ভাবিছোঁ মোৰ ওচৰত থকা কেইটামান অক্সিডাইজ জুৱেলাৰী আৰু খুব ধুনীয়া ধুনীয়া সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আৰম্ভ কৰোঁ তেনেহ'লে ভিডিঅ'টো বেছি দেৰি নকৰোঁ প্ৰথমে মই লৈ আহিছোঁ এযোৰ ইয়েৰিংছ আৰু বহুত বেছিয়ে ভাল লাগে মই পিন্ধি একদম পূৰা অৱস্থা ইয়াৰ কাহিল কৰি দিছোঁ এয়া দেখিছেনে খুব ধুনীয়া এযোৰ ইয়েৰিং আৰু আজিকালি বিশেষকৈ ট্ৰেণ্ডত চলিয়ে আছে একেবাৰে শাড়ীৰ লগততো অক্সিডাইজ একেবাৰে এৰাব নোৱাৰা হৈ গৈছে মানে ট্ৰেণ্ড চলি থাকে ন তাৰ মাজতে এবাৰ অক্সিডাইজ পৰিছে আৰু ময়ো সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এইযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব মোৰ বহুত বেছিয়ে প্ৰিয় আৰু এইযোৰ এটা স্পেচিয়েল কাৰণ আছে এইযোৰ এবাৰ শিৱৰাত্ৰিত মোক মিষ্টাৰে দিছিলে সেইকাৰণে মোৰ এইযোৰ মানে বেছিয়ে প্ৰিয় খুব ধুনীয়াকৈ আনিব জানে আৰু বস্তুবোৰ দেই একো মানে বেয়া বুলি আজিলৈকে ক'ব লগা হোৱা নাই প্ৰতিটো বস্তুৱে মানে ধুনীয়াকৈ আনি দিয়ে আৰু এইযোৰ তেওঁ দিছিলে অৰ্থাৎ মিষ্টাৰে দিছিলে লৈ আহিছোঁ এযোৰ খুব ধুনীয়া ইয়েৰিংছেই আছে মোৰ বেছি আৰু এইযোৰ কেনেকুৱা লাগিছে ক'ব এইযোৰ অকণমান হেভি হয় সেইকাৰণে মই চব সময়তে মই এইযোৰ নিপিন্ধোঁ এইযোৰো কিন্তু দিছিলে মিষ্টাৰে এইযোৰ বিয়াৰ পিছত এবাৰ ফুৰিবলৈ গৈছিলোঁ তাৰ দোকানতে সোমাইছিলোঁ কিবা কাৰণত তেতিয়া মানে এইযোৰ ভাল লাগিছে বুলি কোৱাৰ কাৰণে এইযোৰ তেওঁ দিছিলে কিন্তু কেনেকুৱা লাগিছে কিন্তু ক'ব আৰু আহক নেক্সট আৰু এইবাৰ লৈ আহিছোঁ এয়া এইখিনি চুৰি মই অৰ্ডাৰ কৰা হয় আৰু এইখিনি কেনেকুৱা লাগিছে ক'ব মই এবাৰ এইখিনিও কিন্তু বহুবাৰ পিন্ধিছোঁ এইখিনিও বিয়াৰ পিছতে লোৱা মই বেছি দিন হোৱা নাই কিন্তু পিন্ধি ভাল পাওঁ আৰু কেনেকুৱা লাগিছে ক'ব এইখিনি আৰু এই ছেটটো দেখিছেনে কেনেকুৱা লাগিছে ক'ব মোৰ একেবাৰে ফেভৰেট এটা ছেট এইটো মই পাইছিলোঁ গিফ্ট চেলোৱাৰ কামিজ হওক জিন্স পেণ্টৰ লগত যেতিয়া আমি এটা খুব প্লেইন শ্বাৰ্ট পিন্ধোঁ তেতিয়াও মানে এইটো চবৰ লগতে যাব একদম মানে কৈছোঁ নহয় বহুত এটা ভাল লগা খুব চিম্পল দেখিছে ওপৰৰখিনি একদম চিম্পল কাম কৰা এইখিনিতে কাম কৰা আছে মাল্টি কালাৰ আৰু চব কালাৰ কম্বিনেশ্যন মানে ইমানেই ধুনীয়াকৈ মিলি যাব প্ৰতিটো বস্তুৰ লগতে মিলি যাব মই আজি ইমান পটককৈ এযোৰ মেখেলা চাদৰ পিন্ধিলোঁ পালোঁ আৰু যি পিন্ধি লৈছোঁ কিন্তু মেখেলা চাদৰৰ সলনি শাড়ী হওক চেলোৱাৰ কামিজ শ্বৰ্ট কুৰ্তা এনেকৈ চবৰে লগতে যোৱা এটা ছেট আৰু কেনেকুৱা লাগিছে ক'ব মোৰ কিন্তু বহুত বেছিয়ে ভাল লাগিছে আৰু বলক যাওঁ নেক্সট এইটো এটা খুব ইউনিক নেক পিচ কেনেকুৱা লাগিছে ক'ব নেক্সট এটা ভিডিঅ' বনাই পেলাই আকৌ এটা মই হল লৈ আনিম হল ভিডিঅ' বনাই দিম আৰু এইটো কেনেকুৱা লাগিছে ক'ব মোৰ বহুত বেছিয়ে ভাল লাগে এইটো পাটৰ এনেকৈ ডিজাইন দিয়া আছে আৰু এই ফুলিযোৰ এইবাৰ লাষ্ট দেখাইছোঁ এইযোৰো মোৰ বহুত দিন হ'ল কিনা এইযোৰ কেনেকুৱা লাগিছে ক'ব প্ৰথমে কিন্তু একেটা ষ্টাইলতে ওলাইছিলে খুব একেটা মানে ডিজাইনেই হয় এইটো এতিয়াহে অলপ ভেৰাইটিজ মানে পোৱা যায় আৰু দোকানবোৰত আৰু এইযোৰ মই একেবাৰে মোৰ প্ৰথম মানে এইটো অক্সিডাইজ জুৱেলাৰী প্ৰথম মই এইটোৱে কিনিছিলোঁ আৰু এয়া পিন্ধিলোঁ বাৰু বহুত কুৰ্তিৰ লগত পিন্ধোঁ মই জিন্স তেতিয়াও ইমান বেছি নিপিন্ধোঁ খুব একদম কাট ছেট মই কেতিয়াবা জিন্স পিন্ধোঁ কিন্তু মই প্ৰায় কুৰ্তি পিন্ধোঁ আৰু কুৰ্তিৰ লগত মই এনেকুৱা এযোৰ পিন্ধোঁ আৰু আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পায় প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব চেনেলটো যিহেতু নতুন সেইকাৰণে আপোনালোকে অকণমান সহায় কৰিব আৰু ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আজিলৈ ইমানেই বাই বাই